চাবুৱা সমষ্টিৰ সন্মানীয় বিধায়ক পুনাগম বৰুৱা ডাঙৰীয়া, লাহোৱা সমষ্টিৰ সন্মানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, উজ্জ্বল কাশ্যপ ডাঙৰীয়া, ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, পুলক সোণোৱাল ডাঙৰীয়া, কুমুদ দত্ত ডাঙৰীয়া, ৰুন্তু শইকীয়া ডাঙৰীয়া, ব্ৰজেন গগৈ ডাঙৰীয়া, কৃষ্ণনন্দ দুৱাৰা ডাঙৰীয়া, ব্ৰজেন বৰুৱা ডাঙৰীয়া, দেৱৰাশী চেতিয়া ডাঙৰীয়া, মৃদুল ৰাজখোৱা ডাঙৰীয়া, প্ৰমোদ হেংৰা ডাঙৰীয়া, সুৰুজ গোহাঁই ডাঙৰীয়া, দিখন বৰুৱা ডাঙৰীয়া, সাজন নায়ক ডাঙৰীয়া, আদিত্য গোস্বামী ডাঙৰীয়া, দেৱেন কোঁৱৰ ডাঙৰীয়া, বিপুল শইকীয়া ডাঙৰীয়া, বিমল বৰুৱা ডাঙৰীয়া, সকলোৰে মৰমৰ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তাঁতী ডাঙৰীয়া, তেলী ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া, বাপসকল, দেউতাসকল, মাসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, সকলোকে মই পোনপ্ৰথমে বহাগ বিহুৰ শুভেচ্ছা যাচিছোঁ। বহাগ মাথো এটি ঋতু নহয়, ই অসমীয়া জনজীৱনৰ আয়ুসে। কোনে কৈ গৈছিল? ডক্টৰ ভূপেন হাজৰিকাই কৈ থৈ গৈছিল। আৰু বহাগে মানুহক মানুহৰ কাষলৈকে লৈ যায়, আনন্দ উৎসাহ, আৰু ইয়ে আমাৰ অসমীয়াৰ পৰিচয়। মই বহাগ বিহুত পবিত্ৰ উৎসৱত, আনন্দ উৎসৱত আপোনালোক সকলোকে মই মোৰ কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ। যোৱা বছৰ এই বহাগ বিহুৰ সময়তে আমি গুৱাহাটীত 12,000 যুৱক যুৱতীক লৈ গৈছিলোঁ। চাবুৱাৰ পৰাও বহুত যুৱক যুৱতী গৈছিলে। 200 গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহু উপভোগ কৰিছিলে। বিহু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈছিল। এই ইলেকশ্যন নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী কৰাৰ ইলেকশ্যন। মোদী ডাঙৰীয়াই অসমক মনেদি ভাল পায়, অন্তৰেদি ভাল পায়, প্ৰাণেদি ভাল পায়। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেখেত 26 বাৰ অসমলৈ আহিছে। জাপানত যাওক, আমেৰিকাত যাওক, দিল্লীলৈকে যাওক, অসমৰ স্বাভিমানৰ প্ৰতীক গামোচাখন তেওঁ ডিঙিত ৰাখে। কোভিডত যেতিয়া ভেকচিন ল'ব তেওঁ দিল্লীৰ হস্পিটেলত গৈছিল, তেতিয়াও ডিঙিত তেওঁ গামোচা। মই তেওঁক সুধিছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি গুজৰাটৰ মানুহ, ভেকচিন ল'ব, গুজৰাটৰ গামোচা লৈ ভেকচিন লোৱা দিনাখন আপুনি অসমীয়া গামোচাখন কিয় লয়? বোলে মই নাজানো, গামোচাখন দেখিলে মই সাহস পাওঁ, গামোচাখন দেখিলে মই। আজি কংগ্ৰেছৰ দিনত কি হৈছিলে? সদায় কাজিৰঙাত এটাৰ পিছত এটা গড় মৰিব। খৰ্গবিলাক কোনে লৈ যায় ভগৱান জানে। মোদী ডাঙৰীয়া কাজিৰঙাত আহে, ৰাতি থাকে, গড়ৰ ছবি উঠায়, টুইটাৰ ফেচবুকেদি সমগ্ৰ পৃথিৱী জনপ্ৰিয় কৰি তোলে। আজি আপোনালোকে দেখা পাইছে যে কেতিয়াও কোনো কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাত ৰাতি থকা নাছিল। কংগ্ৰেছৰ কোনো প্ৰধানমন্ত্ৰীয়ে বনাব সাহস কৰা নাছিল। আজি আমাৰ ৰাজ্যখনৰ স্বাভিমান হওক, ৰাজ্যখনৰ বিকাশ হওক, ৰাজ্যখনৰ প্ৰগতি হওক, এই গোটেইবিলাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে। ধলাত ব্ৰিজ হ'ল, বগীবিলত ব্ৰিজ হ'ল, এতিয়া নুমলীগড় আৰু গহপুৰৰ মাজত আমি ব্ৰহ্মপুত্ৰৰ তলেদি 6 লেনযুক্ত দলং বনোৱাৰ সিদ্ধান্ত লৈছোঁ।
অসমীয়া সেইটো আগত কোনেও অসমৰ কাৰণে ইমান চিন্তা কৰা নাছিল আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত অসম আজি চৌদিশে আগবাঢ়ি গৈছে আজি বহাগ বিহুৰ সময় অসমত আজিৰ পৰা 10 বছৰ আগলৈকে 5 বছৰ আগলৈকে মানুহৰ মাজত বিহুৰ উৎসৱৰ সময়তো গুলি বাৰুদ বোমৰ শব্দ শুনা পাইছে মাতৃৰ বুকু শুনা হৈছিলে হত্যা হিংসা গুলি বাৰুদ অসমৰ আকাশখন ধুৱলি কুঁৱলী কৰি ৰাখিছিল মোদী ডাঙৰীয়াৰ নেতৃত্বত বড়ো চুক্তি হ'ল কাৰ্বি চুক্তি হ'ল আদিবাসী চুক্তি হ'ল আজি আৰু কোনো মাতৃয়ে বহাগ বিহুৰ দিনাখন বুকু খুদা কৰি সন্তানৰ কাৰণে কান্দিব নালাগে পৰিৱেশ সলনি হ'ল এতিয়া বন্দুকৰ শব্দত বহাগ বিহু নাহে কুলি কেতেকীৰ মিঠা মাতত আজি আমাৰ অসমত বহাগ বিহু আজি অসমত শিক্ষা দীক্ষাৰ নতুন পৰিৱেশ গঢ়ি উঠিছে চাবুৱাত ক্ৰীড়া বিশ্ববিদ্যালয় তিনিচুকীয়াত মেডিকেল কলেজ জিলাই জিলাই মেডিকেল কলেজ জিলাই জিলাই বিশ্ববিদ্যালয় ষ্টেডিয়াম ৰাস্তা ঘাট আজি আমাৰ অসমখনত চাৰিওফালে উৎসাহ উদ্দীপনাৰ মাজত এক আলোড়িত পৰিৱেশ ল'ৰা ছোৱালী আজি স্কুল কলেজত যায় পঢ়া শুনা কৰে পৰিৱেশ সলনি হোৱাৰ সময়ত মোৰ মনত আছে মই চাবুৱাত আহিছিলোঁ চাবুৱাত মই কৈছিলোঁ যে যদি আমাৰ চৰকাৰ গঠন হয় আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম কোনেও আমাক বিশ্বাস কৰা নাছিল মানুহে ভাবিছিল 1 লাখ চাকৰি কেনেকে হ'ব আৰু 1 লাখ চাকৰি হয় যদিও দুখীয়া ল'ৰা ছোৱালীয়েতো চাকৰি নাপায় কোনোবা মানুহে টকা পইচা দি চাকৰি ল'ব আজি মই আপোনালোকক গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ চৰকাৰৰ দিনত 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে কোনো এটা দালালেও কোনো 1 টকা উঠাব নোৱাৰে শ্ৰদ্ধা ৰাইজ আমাৰ নিবনুৱা যুৱক যুৱতীৰ মনত যাতে উৎসাহ থাকে নিবনুৱা যুৱক যুৱতীয়ে যাতে আশাৰ বন্তি গছি দেখা পাই থাকিব পাৰে তাৰ কাৰণে চাবুৱাৰ এই সভাত মই আজি আকৌ ঘোষণা কৰিছোঁ যে অহা বছৰৰ ভিতৰত আমি আৰু 50,000 চৰকাৰী চাকৰি যিদিনাখন APSC ৰিজাল্ট দিয়ে যিদিনাখন চাকৰি ৰিজাল্ট দিয়ে টিভিত দেখুৱায় যে কোনোবা বাগানৰ শ্ৰমিকৰ ল'ৰাই কেনেকে চাকৰি পালে বজাৰত তৰকাৰী চব্জি বিক্ৰী কৰা ঘৰত 2-3টালৈকে চাকৰি হৈছে এই বছৰ চাবুৱা সমষ্টিৰ পৰা 10 গৰাকী যুৱক যুৱতীয়ে APSC পাবলৈ সক্ষম হৈছে দুখীয়া মানুহৰ ল'ৰা মধ্যবিত্ত মানুহৰ ল'ৰা আজি সকলোৰে সপোনবিলাক আজি আমি নিৰ্মাণ কৰিছোঁ আৰু যিসকলে চাকৰি পোৱা নাই আমি তেওঁলোকেও যাতে বেহা বেপাৰ কৰিব পাৰে নিবনুৱা যুৱক যুৱতীক আমি কাম কৰাৰ বাবে 2 লাখ টকাকৈ দিয়াৰ বাবেও আজি আমি আঁচনি যুৱক যুৱতীসকলৰ মাজত মুকলি কৰিছোঁ যে বেংকৰ পৰা ল'ব নালাগে চৰকাৰে টকা দিব আজি আমি সেইখন অসম আজি আমি নিৰ্মাণ কৰিছোঁ চাবুৱাত যোৱাবাৰ আহোঁতে কৈছিলোঁ যে পুনাগল বৰুৱাক ভোট দিয়ক লাহোৱালত বিনোদ হাজৰিকাক ভোট দিয়ক আমি মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই দিম প্ৰথমতে লোন ঘূৰাই দিয়া সকলক এটা দুটা কিস্তি দিব নোৱাৰা সকলক আৰু যোৱা বছৰ
25,000 টকালৈকে লোন থকা সকলৰ হাতত আমি এনঅ'চি তুলি দিম। এই বছৰ আমি 50,000 টকালৈকে লোন থকা মহিলাসকলৰ হাতত আমি এনঅ'চি তুলি দিম। মানুহে বিশ্বাস কৰা নাছিল। যোৱা বছৰ এই সময়ত মাইক্ৰ ফাইনেন্সৰ লোন লৈ মহিলাসকলৰ মাজত হাহাকাৰ আছে। আজি মাইক্ৰ ফাইনেন্সৰ লোন লৈ হাহাকাৰ নাই। এতিয়া লাখপতি বাইদেউ হোৱাৰ কাৰণে উৎসাহ উদ্দীপনা ইচ্ছা আছে নে নাই? লাখপতি বাইদেউ এইফালে আছে নে নাই? আছে। ফৰ্ম ফিল আপ কৰিলে যিসকলে ফৰ্ম কোনে কোনে পোৱা নাই? কোনে কোনে ফৰ্ম ফিল আপ কৰিলে হাত দাঙক। মায়ে কৰিছে। কোনে কোনে কৰিলে হাত দাঙক। যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে ইলেকশ্যনৰ কেইদিনমান পিছতে আপোনালোকৰ বেংক একাউণ্টত কুটুম কৰি 10,000 টকা। এইকেইদিন কংগ্ৰেছ পাৰ্টীয়ে মোৰ ওপৰত কমপ্লেইন দি আছে যে লাখপতি বাইদেউক টকা দিয়াৰ কথা কিয় ক'ব লাগে। মই নোৱাৰো বুলিহে, নহ'লেতো কোটিপতিয়ে বনাই দিম। এতিয়া কোটিপতি বনাব নোৱাৰো, সেইকাৰণে লাখপতিটো অন্তত বনাব পাৰিম। আজি আমাৰ অসমত আমি যেতিয়া অৰুণোদয় আঁচনি আনিছিলো তেতিয়া মানুহে কৈছিল এইবোৰ ভেলকিবাজি, ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। ক'ৰবাত একাউণ্টত টকা কোনোবা চৰকাৰে দিব পাৰে নেকি? আজি অৰুণোদয় মানুহে পায়নে নাপায়? পায়নে নাপায়? এতিয়া সমস্যা অৰুণোদয় নহয়, অৰুণোদয় আছে বুলি সকলোৱে গম পায়। খালি এতিয়া সমস্যাটো হ'ল যে আমি অৰুণোদয় পোৱা নাই, হয়নে নহয়? কিমানে অৰুণোদয় পোৱা নাই? হাত দাঙক। সঁচাই পোৱা নাই? নাই পোৱা? আৰু যদি খুৱাই দিওঁ মোক পিঠা পিঠা খুৱাব নেকি? খুৱাব নে নাই? খুৱাব? তেতিয়াহ'লে মই আজি আপোনালোকক কথা দিলো যে চাবুৱা সমষ্টিত যিমান মানুহে অৰুণোদয় পোৱা নাই, প্ৰতিটো পৰিয়ালত যাৰ যাৰ ৰেচন কাৰ্ড আছে, প্ৰতিটো পৰিয়ালতে আমি এটা অৰুণোদয় বহুত দিনলৈ ৰখিব নালাগে। এই বছৰৰ ভিতৰতে ক্লিয়াৰ কৰিব। বহুত দিনলৈ ৰখিব নালাগে। এতিয়া লাখপতি বাইদেউ হলো, অৰুণোদয় পালো। লাখপতি বাইদেউসকলে টকাটো সোমোৱাৰ লগে লগে আমি গিৰিয়েকক দি দিম, হয়নে নহয়? নিদিয়া কোনো বেয়া আপোনালোকে যদি নিজৰ গিৰিয়েকক টকাটো পোৱাৰ লগে লগে দি নিদিয়া, চবেতো মোক বেয়া পাই যাব। দিবনে নিদিয়ে? তথাপিতো নিদিয়ে। টকা দিয়ক নিদিয়ক বেলেগ কথা। এই টকাটো পোৱাটো 1 মাহ আগতে 10 দিন আগতে গম পাই যাব যে অমুক তাৰিখে আমি টকাটো দিম বুলি। আপোনালোকে এইকেইদিন গিৰিয়েকক খুব মৰম কৰিব। ভাত পানী ভাল কৰি বনাব, গৰম গৰম ভাত খাব। যে 10,000 টকাটো পাব, গিৰিয়েকসকলকো ক'ব যে তয়ো 2-3,000 টকা মোক দে। দি পেলাই টকাখিনি ভাল কামত ব্যৱহাৰ কৰিব। আৰু ভাল কামত ব্যৱহাৰ কৰাৰ লগে লগে আমি এটা হিচাপ কৰিম যে কোনে কোনে টকাটো ভাল কামত খৰচ কৰিব। বোলে শালত খৰচ কৰিলে, কোনোবাই মুৰ্গী কণীৰ ব্যৱসায় কৰিলে, কোনোবাই পিঠা বনা, কোনোবাই গ্ৰুপত বোলে টকাখিনি একলগ কৰি ব্যৱসায় বাণিজ্য কিবা কৰি আছে। সেই গোটেই ভাল ব্যৱহাৰ কৰা আই মাতৃসকলৰ বেংক একাউণ্টত মই আকৌ 25,000 টকা সোমাম। প্ৰথম 10,000, তাৰ পিছত 25,000। কিন্তু যিসকলে টকাটো খাই কৰি দিব তেওঁলোকে কিন্তু 25,000টো নাপাব। তেতিয়া কিন্তু মোক বেয়া নাপাব, হ'ব? সেইকাৰণে সকলোৱে 10,000 টকাটো ভাল কৰি খৰচ কৰিব, যাতে আমি আপোনাৰ
আপোনালোকক হাঁহি হাঁহি আৰু 25,000 টকা দিব। বাগানৰ পৰা বহুত ৰাইজ আহিছে। আমাৰ চৰকাৰৰ দিনত বাগানত দৰমহা দুগুণ হ'ল, বাগিচাৰ লাইনত ৰাস্তা হ'ল, বাগিচা আজি আমাৰ জল জীৱন মিছনৰ প্ৰকল্প আৰম্ভ হ'ল। বাগিচাৰ একোটা ঘৰত যেতিয়া একোটাকৈ অৰুণোদয় পাব 1250 টকা মাহত। ধন্যবাদ আকৌ এবাৰ মোদী চৰকাৰ। আজি নৱগঠিত চাবুৱা লাহোৱাল সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালো। তেখেতৰ জন্মভূমি চাবুৱা আৰু ইয়াত ৰাইজৰ অপাৰ উৎসাহ উদ্দীপনা দেখি মই এক গভীৰ বিশ্বাসেৰে উভতি গৈছো যে এই সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 70ৰ পৰা 75,000 লিড লাভ কৰিব পাৰিব। এই বিশ্বাস মই লৈ উভতি যাম। ৰাইজৰ উৎসাহ উদ্দীপনা সপোন নহয়, ই এক বাস্তৱ সত্য। যোৱাকালি শিৱসাগৰত অখিল গগৈৰ গুৰুগোহক একেলগে নামাজ পঢ়া দেখা গৈছে, তাত অংশগ্ৰহণ কৰা, কি ক'ব? সেয়া নিৰ্বাচনী অংগ নে আন্তৰিকতা?
অখিল গগৈ আৰু গৌৰৱ গগৈয়ে যোৱাকালি শিৱসাগৰত নামাজ পঢ়িছে আৰু মোটামুটি গৌৰৱ গগৈয়ে নামাজ পঢ়াৰ নিয়মটো জানে। মই যিটো দেখিলোঁ, ক'ত শিকিছে তেওঁ জানিব। কথাটো হ'ল যে ঈদত আমিও শুভেচ্ছা দিছোঁ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই শুভেচ্ছা দিছে। ঈদ, বৰদিন, পূজা এই গোটেইবোৰ সকলো জাতিৰে উৎসৱ। আমি কোনোবাই তাত গৈছে নাই যোৱা এইটো আমি ক'ব নাযাওঁ। মোৰ মনত এটাই প্ৰশ্ন যে যিদিনাখন ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিল, একে আধ্যাত্মিক পবিত্ৰতা গৌৰৱ গগৈ, অখিল গগৈ কিয় অনুভৱ কৰা নাছিল? ৰাম মন্দিৰ যেতিয়া আমাৰ অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হৈছিল, সিদিনাখন ৰাহুল গান্ধীক লৈ গৌৰৱ গগৈয়ে নগাঁৱৰ ৰাস্তাত ধৰ্ণা কৰি আছিল। ঈদৰ প্ৰতি যিটো সন্মান, সেইটো ৰাম মন্দিৰৰ প্ৰতিও একেটা সন্মান হ'ব লাগে। ৰাম মন্দিৰত আজিলৈকে তুমি যোৱা নাই? শংকৰদেৱ সংঘ, একশৰণ ভাগৱতী সমাজ, মায়ামৰা সমাজ, আমাৰ অসমত আৰু বহুত ধৰ্ম উৎসৱ আছে। ইমান পবিত্ৰতাৰে আমি বাকী উৎসৱবিলাকত যাওঁ নে নাযাওঁ? কামাখ্যাত যাওঁ নে নাযাওঁ? বা একে উৎসাহ উদ্দীপনাৰে হনুমান মন্দিৰত যাওঁ নে নাযাওঁ? এই গোটেই প্ৰশ্নবোৰ আমাৰ মনলৈ আহে। আমি বিশ্বাস কৰোঁ যে অসমৰ মুছলমানসকলৰ সমস্যা তুষ্টিকৰণেৰে সম্ভৱ নহয়। তেওঁলোকে চৰকাৰী চাকৰি পাব লাগিব, পঢ়া শুনা কৰিব লাগিব, সমাজত আগুৱাই যাব লাগিব। কাৰোবাৰ লগত নামাজ আদা কৰি কিন্তু দুখীয়াজনৰ ঘৰ নবনাওঁ, দুখীয়াজনক চৰকাৰী চাকৰি নিদিওঁ, বাল্য বিবাহৰ বিৰুদ্ধে মাত নামাতোঁ, সি কেতিয়াও এটা জাতি বা সম্প্ৰদায়ক ভাল পোৱা নুবুজায়। গৌৰৱ গগৈ ডাঙৰীয়াই এটা মহাপাপ কৰিছিল। যেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ সময়ত তেওঁ নগাঁৱৰ ৰাজপথত ৰাহুল গান্ধীক তেল মাৰিবৰ কাৰণে যিটো ধৰ্মঘট কৰিলে, সেই দৃশ্য আজিও মোৰ মনত আছে। এফালে নামাজ, এফালে ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ দিনাখন আন্দোলন। ভূপেন বৰাই যেতিয়া কৃষ্ণক লাভ জেহাদী বুলি কৈছিল, যে কৃষ্ণ এগৰাকী লাভ জেহাদী আছিলে, সেই সময়ত গৌৰৱ গগৈ ক'ত গৈছিলে? সেই সময়ততো তেওঁ আমালৈকে মনত পৰা নাছিলে। অসমৰ সমগ্ৰ সমাজখনে কৃষ্ণক বিশ্বাস কৰে। কৃষ্ণক লাভ জেহাদী বুলি কোৱাৰ সময়ত গৌৰৱ গগৈ ক'ত আছিল? অখিল গগৈ ক'ত আছিল? গতিকে এই ব্যক্তিসকলে তুষ্টিকৰণৰ ৰাজনীতি কৰিব খোজে। কাকো ভাল নাপায়, না হিন্দুক ভাল পায়, না মুছলমানক ভাল পায়, না খ্ৰীষ্টিয়ানক ভাল পায়। তুষ্টিকৰণৰ ৰাজনীতি হৈছে তেওঁলোকৰ সৰ্বস্ব। আৰু গৌৰৱ গগৈটো তুষ্টিকৰণৰ তেওঁ তুংগত। এজন হিন্দু মানুহ, ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে, ঘৰত মন্দিৰত বৰ সিদিনাখন একো নকলে, প্ৰাণ প্ৰতিষ্ঠাৰ মহোৎসৱ সকলো মানুহে চাইছে। গৈ পেলাই কি কৰিছে? নগাঁৱত ৰাহুল গান্ধীক তেল মাৰিবৰ বাবে আন্দোলন কৰি আছে। কালি নামাজ পঢ়িছে। হিন্দু সমাজৰ মনত প্ৰশ্ন হৈছে যে আমি তেওঁৰ আপোন নহয় নেকি? ৰাম ভক্ত, কৃষ্ণ ভক্তসকলৰ মনত প্ৰশ্ন হৈছে যে কৃষ্ণক লাভ জেহাদী বুলি কওঁতে তেওঁ কিয় মাত মতা নাছিলে? গতিকে এইবিলাক মানুহে না হিন্দুক ভাল পায়, না মুছলমানক ভাল পায়। এওঁলোকৰ কাৰণে আজি আমাৰ সমাজখন পিছুৱাই আছে। ৰাজনীতি তুষ্টিকৰণৰ বাহিৰে একো নহয়। এই ৰাজনীতি তুষ্টিকৰণ, না তেওঁলোকে হিন্দুক ভাল পায়, না তেওঁলোকে মুছলিমক ভাল পায়। তুমি নামাজ পঢ়িছা, কিন্তু কেইজন দুখীয়া মানুহে আৱাস যোজনাৰ ঘৰ পালে? কেইজন মুছলমানৰ দুখীয়া ছোৱালীক তুমি বাল্য বিবাহৰ পৰা ৰক্ষা কৰিলা? কেইজনী তালাক হোৱা মহিলাৰ কাষত তুমি গৈ থিয় হলা? সেইটোতো নাই। নামাজৰ দিনা আহিলো, নামাজ পঢ়ি দিলো, মুছলমানে মোক ভোট দিব। আৰে বাবা, হিন্দুৰো ভোট আছে। ৰাম মন্দিৰৰ দিনাখন তুমি যে আন্দোলন কৰিলা, তাকো ৰাহুল গান্ধীৰ লগত, তেওঁতো কি ধৰ্মৰ মানুহ কোনেও নাজানে, তেওঁৰ লগত বহি যে তুমি আন্দোলন কৰিলা নগাঁৱৰ ৰাস্তাত, সেইটো কি হ'ব? কৃষ্ণক লাভ জেহাদী বুলি কিয় ক'লা? হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলোকে সমান চকুৰে চোৱা। হিন্দু সমাজক উপলুঙা নকৰিবা। গেৰেণ্টি আৰু ন্যায় তেওঁলোকৰ পকেটত সোমাই থাকক না। অসমততো চৰকাৰ মোৰ আছে না। পঞ্জাৱৰ মুখ্যমন্ত্ৰী 1:30 বজাত পাবহি তিনিচুকীয়া। ফুৰি চাওক, চাহ বাগিচা চালে ভাল পাব।
কাৰণ পাঞ্জাৱত ধান দেখা পায়, ইয়াতে চাহপাত দেখা পাব, মনটো ভাল লাগিব। গতিকে আপোনালোকেও তেওঁক আদৰণি জনাব, আমিও আদৰণি জনাম। নিৰ্বাচনৰ মাত্ৰ এসপ্তাহ আগত পৰেশ অসমৰ জ্যেষ্ঠ ভাতৃৰ যোগদানটো মিত্ৰজোঁটৰ অন্যতম ৰাজনৈতিক কথা নেকি? পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ AGPত যোগদান মইতো ৰাজনীতিক দৃষ্টিৰে নাচাওঁ, তেওঁ এজন নিজৰ ব্যক্তি আৰু তেওঁ নিজে যোগদান কৰিব পাৰে। কিন্তু পৰেশ বৰুৱাৰ প্ৰতি আমাৰ সদায় আগ্ৰহ আছে যে আলোচনালৈকে আহক, আমি একেলগে কথা বতৰা পাতিম, অসমৰ এই সুন্দৰ পৰিৱেশটো আমি ধৰি ৰাখিব লাগে। আৰু মই ভাবোঁ যে আমাৰ কথা বতৰা পৰেশ বৰুৱাৰ লগতহে, তেওঁ জ্যেষ্ঠ ভাতৃ বা কনিষ্ঠ ভাতৃয়ে কি কৰিছে তো তেওঁলোকৰ ব্যক্তিগত কথা, তাত আমি চকু দিয়া বা কমেণ্ট দিয়াটো উচিত নহয়। কোনে নাই কোৱা, সদায় বিজেপিৰ লগত সম্পৰ্কত থাকে তেওঁলোকে। মোদী দিয়েতো তেওঁলোকৰ সমস্যা সমাধান কৰিব লাগিব, মইতো সদায় কথা বতৰা পাতি থাকোঁ, তেনেকুৱা বাতৰি আমি ক'বই নাপায়, কিয় বিজেপিক বৰ্জন কৰিব। ছাৰ, চাবুৱাত যিখন ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় ইতিমধ্যে আধাৰিলা হৈছে, সেইখন আমি পূৰ্ণাংগ ৰূপত মানে মাটি বাৰীৰ এটা ডাঙৰ সমস্যা আছিল। এতিয়া লেণ্ড একুইজিশ্যনৰ পইচা আহিলে মাটি বাৰীটো হৈ যোৱাৰ লগে লগে মই জঁপিয়াই পৰিম, কিন্তু মানুহৰ পৰা জোৰ কৰি মাটি লোৱাটো টান কথা আছিল ন। এতিয়া মাটি বাৰীৰ হৈ গ'ল, প্ৰায় 30 কোটি টকা দিয়া হ'ল আৰু 20 কোটি টকা আমাৰ লগত আছে, 56 ক্ৰ'ৰ্ছৰ কাম আৰম্ভ হ'ল। গতিকে মই ভাবোঁ এতিয়া পূৰ্ণতা পাই যাব, আৰু মই নিজেও আহিম চাম। সৰ্বানন্দ সোণোৱাল গৃহ সমষ্টি বিনাগতা পঞ্চায়তৰ কালি 15 জনে যোগদান কৰিছে। মই এটা কথা কওঁ, মোৰ গাঁওখনতো মোৰ ৱাৰ্ডটোতো আধা মানুহে মোক ভোট নিদিয়ে, সেইটোৰ লগত কি কথা আছে? নাই, মই ফেক্টৰ বুলি নকওঁ, তেওঁলোকৰ চিন্তাধাৰাক আমি সন্মান কৰোঁ। কিন্তু এটাই যে লুৰিণজ্যোতি গগৈ জাহাজখন ডুবু অৱস্থাত আছে, গতিকে জইনে যদি কৰিব লাগে চলিত জাহাজত যোগদান কৰিব লাগে। কংগ্ৰেছৰ কোলাত উঠা জাহাজত যোগদান কৰি কি লাভ আছে, এইখনতো ডুবিলেই। কংগ্ৰেছে চেনেল কেনেকে বন্ধ কৰিব? চেনেলটো টিভিত আহে, চেনেল বন্ধ কৰিলে কেবল ডিষ্ট্ৰিবিউটৰহে বন্ধ কৰিব লাগিব। বয়কট কৰিলে কি লাভ হ'ব? ইমানবিলাক থাকেই, তাৰ পৰাতো নিউজটো পায়েই যাব। এতিয়া ধৰক ময়ে ক'লো যে মই ধৰি লওক এইটো চেনেলক মই ভাল নাপাওঁ, আপোনালোকে লগৰজনক বস্তুটো দি নিদিব নেকি? গতিকে বয়কটৰ মিনিংটো কি? এইবিলাক এনেই কংগ্ৰেছৰ নাটক। দদিয়া প্লাবিতৰ পৰা প্লাবিতত নাযাব, সেইটোৱে মেইন কথা। হ'ব, আয়োজন হ'ল, কি ক'ব? প্ৰথম কথা হ'ল যে আমি এইখন আজি শেষ মিটিং আৰু বিহু উৰুকাৰ দিনা আমি অলপ চিন্তিত হৈ আছিলোঁ যে আজি ৰাইজক পাম নাপাম, কিন্তু ৰাইজৰ যিটো উৎসাহ, গাঁও বাগিচা আজি কামো চলি আছে, তেনেস্থলত গাঁও বাগিচাৰ পৰা স্বতঃস্ফূৰ্তভাৱে ৰাইজে যি সঁহাৰি জনালে, এই সঁহাৰিয়ে মই যিটো কৈ আছিলোঁ বহুদিনৰ পৰা 70,000 ভোটত আমি মাৰ্জিনত জিকিম, সেইটো প্ৰায় নিশ্চিত হৈছে। বিশেষকৈ পৰিৱৰ্তন যিটো মানে চৰকাৰ, যিহেতু পৰিৱৰ্তনমুখী চৰকাৰখনে কাম কৰাৰ কাৰণে আজি ৰাইজে এই ধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি যিখিনি কথা কৈ গাঁৱলৈ বা বাগিচালৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ, সেইখিনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ মুখেদি আজি স্পষ্টকৈ ক'লে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কয় সেই কথা সদায় তেখেতে আখৰে আখৰে পালন কৰে। সেইকাৰণে মই ভাবোঁ যে আগন্তুক দিনত আমি এই দলটো আৰু দীৰ্ঘম্যাদী হ'ব আৰু এই চাবুৱা লাহোৰত আমি 70,000 ভোটৰ অধিক ভোটত লিড লৈ আগুৱাই লৈ যাম বুলি কথা দিছোঁ। 56 কোটি টকাৰ কাম ইতিমধ্যে নিবিদা হৈছে। আৰু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে লেণ্ড ডিছপুট থকাৰ কাৰণে, ধৰি লওক আমাৰ মাটি ককাই ভাই এনেকুৱা বহুত ৰাজমালী হৈ থকাৰ কাৰণে, লেণ্ড ডিছপুট থকাৰ কাৰণে কিছু পলম হৈছিলে, এইখিনি সম্পূৰ্ণ হ'ল। আৰু মই ভাবোঁ যে গুৰুজনাৰ নামাকৰণে, শ্ৰী শ্ৰী অনুদেৱ গুৰুজনাৰ নামাকৰণে যি স্পৰ্টছ ইউনিভাৰ্চিটি হ'ব, এখন আমাৰ দ্বিতীয়খন, ভাৰতবৰ্ষৰ দ্বিতীয়খন ইউনিভাৰ্চিটি হ'ব। এখন মণিপুৰ গোৱালিয়ৰত আছে, গোৱালিয়ৰখিনি ইনষ্টিটিউট, কিন্তু ইউনিভাৰ্চিটিৰ হিচাপত মণিপুৰত এখন আৰু চাবুৱাত এখনেই হ'ব দ্বিতীয়খন স্পৰ্টছ ইউনিভাৰ্চিটি।